এই ক্ষেত্ৰত মই মোৰ নিজৰটো মই বুজি পাওঁ আৰু এই যি আমাৰ ভাৰতীয় ৰেলৱে মালগুদাম শ্ৰমিক সংঘ নামৰ সংস্থাটোত মই ইয়াৰে লগত জড়িত, মই ইয়াৰে মেম্বাৰ হয়। ডেফিনেটলি মই এইটোক লৈ গৌৰৱ কৰোঁ, কিয়নো যদি আমি এই সংস্থাৰ এটা 13 দফীয়া দাবী আছে, সেই 13টা দফীয়া দাবীৰ জৰিয়তে যদি আমাৰ শ্ৰমিকসকলৰ যিসকলে দুখীয়া নিচলা ডেইলি কাম কৰি আছে সেই সকলো যদি আমি জীৱনত এটা সাংঘাতিক পৰিৱৰ্তন কৰোঁ, সেই ক্ষেত্ৰত মই সেই সকলো কথা গম পাই জড়িত হৈছিলোঁ। আৰু আমি ধন ডেকা তেখেতক আমি জানো, তেখেতে ইনচাৰ্জ হয়, আমাৰ এই সংস্থাটোৰ ইউনিয়নটোৰ ইনচাৰ্জ হয়। গতিকে আমাক তেখেতে বিভিন্ন সময়ত আমাক পৰামৰ্শ দিয়ে, বিভিন্ন মেল মিটিঙত আহে। আমাৰ ৰঙিয়াত 2বাৰ মিটিং পাতি গৈছে, আমি মিটিং পাতিছোঁ। গতিকে তেখেতসকলে যি কয় আমি তাকে শুনো। গতিকে কিন্তু তেখেতৰ লগত মোৰ ব্যক্তিগত হিচাপে মোৰ লগত কোনো ধৰণৰ টকা পইচাৰ কোনো জড়িত নহয় আৰু কেতিয়াও আমি জীৱনত তেনেকুৱা ধৰণৰ কৰা নাই, বা ব্যক্তিগতভাৱে ময়ো ইয়াৰ লগত কোনো জড়িত হোৱা নাই, কেতিয়াও হোৱা নাই, আজিও হোৱা নাই, যোৱাকালিও হোৱা নাই, আৰু অদূৰ ভৱিষ্যতেও আমি এনেকুৱা সম্পৰ্ক নাই। কিয়নো যিহেতু মই সকলো আপোনালোকে জানে মই এটা বিগত সময়ত বিভিন্ন ধৰণৰ সন্মানীয় সংগঠনত জড়িত হৈছিলোঁ, আৰু লগতে বৰ্তমান মই মানে খেলৰ লগত জড়িত আছোঁ, এটা আন্তঃৰাষ্ট্ৰীয় প্লেয়াৰ হয়। গতিকে সেই ক্ষেত্ৰত মই সকলো আগে বিচাৰি সকলো ধৰণৰ প্ৰতিটো খোজতে মই এক চিন্তা আচা কৰি চাই খোজবলৈ দিয়া হয়। গতিকে ধন ডেকাৰ লগত মোৰ কোনো ধনৰ লেনদেন এটাও নাই আৰু ভৱিষ্যতত হ'ব নোৱাৰে। আৰু ইতিমধ্যে মই মোৰ ব্যক্তিগত মোৰ ক্ষেত্ৰতো ৰঙিয়াত কোনেও এনেকুৱা নজিৰ দিব নোৱাৰে মই যে কাৰোবাৰ পাই এটা টকা ছিংগুল লৈছোঁ, তেনেকুৱা ধৰণৰ কোনো নজিৰ নাই। গতিকে সেই ক্ষেত্ৰত নিশ্চয় এই সংগঠনত আমাৰ লগত সম্পৰ্ক থাকিব, আছে, যিহেতু আমি একেখন মঞ্চৰ হয়। গতিকে নিশ্চয় থাকিবই। হয়, যিহেতু আমি এটা সংগঠন হয়, সংগঠন মোৰ ব্যক্তিগত যে মোৰ নামটো এনেকুৱা ক'তো লিষ্টত নাই, আৰু মই এনেকুৱা অপৰাধী নাই, মই নিজে অনুভৱ কৰোঁ, আৰু এতিয়ালৈকে সেনেকুৱা হোৱা নাই। কিন্তু কিছু এনেকুৱা ষড়যন্ত্ৰকাৰীসকলে মোৰ ব্যক্তিগত জীৱনত কষ্টকৰ যিটো এটা চাতকী প্ৰাণীৰ নিচিনা চটপটাই জীয়াই ডাঙৰ হৈছোঁ আজি। গতিকে সেই তেনেকুৱা এটা কেৰিয়াৰত মানুহে ব্যাঘাত কৰাৰ কাৰণে নিশ্চয় তেখেতসকলে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কুচিন্তা আচা কৰিছে, নিশ্চয় মোৰ বদনাম কৰিবৰ কাৰণে। কিয়নো মই নিজৰ ব্যক্তিগতভাৱে মই বুজি পাওঁ, মই সন্মানীয় বিভিন্ন সংগঠন জড়িত আছিলোঁ, আজিও আছোঁ। গতিকে মই তেখেতৰ লগত কোনো সম্পৰ্ক নাই, আৰু কোনো ধৰণৰ এনেকুৱা টকাৰ লগত লেনদেন মোৰ হোৱা নাই বা হ'ব নোৱাৰে। চক্ৰান্তটো নিশ্চয় সকলো জানে, কিয়নো ইয়াতে বিভিন্ন ধৰণৰ চক্ৰান্ত আছে। কিয় আমি সাধাৰণ নিচলা মানুহ, সহজ সৰল হয়, এটা খেলুৱৈ মই। গতিকে এই চক্ৰান্ত বিভিন্ন ধৰণৰ মাধ্যমৰ জৰিয়তে আমি জানো চক্ৰান্তটো, কিয়নো এইফালে খেলৰ লগত জড়িত আছোঁ। কাৰণ বিভিন্ন যি আমাৰ বিভিন্ন পৰিক্ৰমা চলি আছে, সেই পৰিক্ৰমাত মানুহেই কিছু কথা নাজানাকৈ মানুহে বিভিন্ন কমাণ্ড পেছ কৰে। গতিকে সেই কথা তেওঁ যেতিয়া মোৰ ভিতৰত আহিব, মোৰ লগত কথা পাতিব, নিশ্চয় তেওঁলোকে জানিব মোৰ জীৱনৰ ইতিহাস কিমান, মই কি কৰিছোঁ, ক'ত কেনেকৈ জীয়াই আছোঁ, কি ৰকম মই ডাঙৰ হৈছোঁ, সেইটো কথা মই বুজি পাওঁ। 7 নৰ্থ ইষ্ট কুম্ফু চেম্পিয়নশ্বিপৰ মই নিজেই মই তাক চিন্তাৰ আৱিৰ্ভাৱ কৰিছিলোঁ, লগতে মই আমাৰ তেখেতসকলকে মই মাতিছিলোঁ। গতিকে তাত মই সুন্দৰভাৱে কাম কৰি আছিলোঁ। এট ডেট টাইম মোৰ অকণমান ঘৰৰ মেডিকেল সম্পৰ্কীয় কিছু কথাত মই জড়িত হৈছিলোঁ, আৰু যি এনেকুৱা ক্ষেত্ৰত আমাৰ দিল্লীৰ পৰাই কিছু আমাৰ ইউনিয়নৰ সংগঠকে মোক ফোন কৰি আছিলে, কোৰ্টত যোৱাৰ কাৰণে খবৰ ল'ব যাব দিছিলে, বা বিভিন্ন ধৰণৰ খা খবৰ ল'ব দিছিলে। গতিকে সেনেকুৱা ক্ষেত্ৰত মই ব্যস্ত আছিলোঁ, থকাৰ কাৰণে তেওঁলোকে আৰু যি ইতিমধ্যে কিছুমান নিউজ ওলাইছিলে, সেই নিউজবিলাকৰ ক্ষেত্ৰত তেওঁলোকে আন্দাজে কিছুমান কথা আমাক দোষী সাব্যস্ত কৰিব বিচাৰিছিলে। কিন্তু এইটো এটা ষড়যন্ত্ৰ বুলি ভাবোঁ, কিয়নো এনেকুৱা কোনো ধৰণৰ কথাত মই জড়িত হোৱা নাই বা নহওঁ।